অজয়দা আৰু এজন আজি বৰ্তমান উপস্থিত নাই আমাৰ কান্ত দত্ত তেখেতৰ নামটো ভাল নামটো দিগন্ত দত্ত গতিকে এইসকল ব্যক্তিক লগ পোৱাৰ পাছত জীৱনে অন্য এক গতি কৰিছে তাৰ পাছতো প্ৰায় এতিয়ালৈকে তেখেতে কোৱাৰ দৰে 23খন নাট আমাৰ দ্বাৰা ৰচিত হ'ল তাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় নাটকখন আছিল ৰাম পৰাজয় সীতাৰ পাতলগম যিখন আমি বুধাবী নামঘৰত ইতিমধ্যে আমি পঢ়িছিলোঁ তাৰ পাছত এইখনি নাট এই নাটকখনৰ এটা জন্মৰ যন্ত্ৰণা আছে কিন্তু সদ্যহতে এই নাটকখনে অসমত আটাইতকৈ বেছিকৈ চলি আছে সুধিলে আপোনালোকে আচৰিত পাব যে আজি আমগুৰিৰ পৰা দুটা দলে ভাওনা কৰিছে আমাৰ দুটা দল মানে আমাৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছে ভাওনা আজি দুটা দলে কিন্তু বুলি কৈছে এখিনি নাহৰকটীয়াত কৰি আছে আমি ইয়াত আহিছোঁ এটা দিনত হিন্দুমণি পিতৃভক্তি ন্যূনতম 40 ঠাইত হয় যদি পূৰ্ণিমা হয় যদি শনিবাৰত হয় এইকাৰণে যে পিতৃ ভক্তি পিতৃ মাতৃৰ প্ৰতি যেটো ভক্তি আজি সমাজত আমাৰ পিতৃ মাতৃৰ প্ৰতি ভক্তিটো কমি গৈছে কিন্তু আমাৰ সনাতন ধৰ্মই দেখুওৱা যেটো চাৰি পন্থ সেই পন্থটো কি শৈৱ শাক্ত গানপত্য আৰু বৈষ্ণৱ আমি হল বৈষ্ণৱ শৈৱ ধৰ্মৰ লোক আছে যিসকলে শিৱ পূজা কৰে গানপত্য ধৰ্ম যিসকলে গণেশ পূজা কৰে শাক্ত ধৰ্ম যিসকলে দেৱী পূজা কৰে আৰু আমি বিষ্ণু পূজা কৰো গতিকে আমি এখন বৈষ্ণৱ কিন্তু এই গানপত্য ধৰ্মৰ যিসকল লোকে তেওঁলোকৰ ধৰ্মটো জীয়াই ৰাখিছে তেওঁলোকৰ মূল মন্ত্ৰটো হৈছে পিতৃ মাতৃ পূজা আৰু আমাৰ আজিৰ যুগৰ আটাইতকৈ বাস্তৱিক কথা এইটোৱেই যে যিজন পিতৃয়ে আমাক আঙুলিত ধৰি আমাক দুখোজ কাঢ়িবলৈ শিকালে সেইজন পিতৃ বা সেই মাতৃক আমি তেওঁলোকৰ জীৱনৰ অন্তিম খোজ কেইটাত তেওঁলোকৰ হাতখন আমি কিয় দিওঁ আজি সমাজত এনেকুৱা মানুহৰ সৃষ্টি হৈছে যিটো অসমীয়া সমাজত পৰম্পৰা হ'ব নালাগে যে হিট্ৰাপ নিয়ন্ত্ৰিত ঘৰ আছে ধুনীয়া ধুনীয়া ৰুম আছে এলচিচিয়ান কুকুৰটোৰ কাৰণে ৰুম ওলায় জাৰ্মান চেফাৰ্ড কুকুৰটোৰ কাৰণে ৰুম ওলায় কিন্তু পিতৃ মাতৃৰ কাৰণে ৰুম নোলায় সেইসকল তথাকথিত শিক্ষিত তথাকথিত বিত্তবান মানুহে নিজৰ পিতৃ মাতৃ গৈ পেলাই গছৰ তলত এৰি থৈ আহে সেইসকল সন্তানে পিতৃ মাতৃ অনাথাশ্ৰমত এৰি থৈ আহে গতিকে তেনে প্ৰাসংগিকতা হিন্দুমণিৰ পিতৃভক্তি নাটকখনৰ এটা প্ৰাসংগিকতা আছে এইটো কাৰণে সেই প্ৰেক্ষাপটত যে আজিৰ যুগত আমি ঈশ্বৰক ভগৱন্তই কৈছে যে মই সকলো সময়তে সকলো লগত মই থাকিব নোৱাৰো কাৰণ জগতৰ পালনৰ দায়িত্ব আছে কিন্তু যিহেতু মই সকলো সময়তে সকলো লগত থাকিব নোৱাৰো সেইকাৰণে মই বেলেগ এটা ৰূপত থাকো সেইটোৱে হৈছে পিতৃ আৰু মাতৃৰ ৰূপত গতিকে পিতৃ আৰু মাতৃক যদি যিসকলে সেৱা কৰিছে তেওঁলোকে কেতিয়াও কোনো ধৰণৰ ঈশ্বৰৰ কৰ্মৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহলেও ভগৱন্তৰ কৃপা পায়ে থাকিব কাৰণ তেওঁলোকে হৈছে অপৰাধীন মানুহ আৰু নাম অপৰাধৰ শংকৰদেৱে কৈছে তাৰ মুখেদি কৈছে চাৰিসিদ্ধৰ মুখেদি কৈছে যে স্বৰূপ সোণাৰী উদাসীন যিজনৰ নাম অপৰাধহীন শৰীৰত তেবে একে নামে কৰে শুনে বা ভনে বা মনত স্মৰে অৰ্থাৎ সেইজন ব্যক্তিয়ে যিজনে পিতৃ আৰু মাতৃৰ ভক্তি কৰে তেওঁ হৰিৰ নাম কীৰ্তন কৰা প্ৰয়োজন নাই তেওঁ শুনিলেও হ'ব স্মৰণ কৰিলেও হ'ব বা ভাবিলেও হ'ব কাৰণ ঈশ্বৰ পিতৃ মাতৃৰ ৰূপত আছে আৰু যেতিয়া আজিৰ পৰা ডেৰ মাহৰ পূৰ্বে অজয়দাৰ লগত এই ভাওনাখনৰ সন্দৰ্ভত কথা পতা হৈছিল তেখেতে মোক ক'লে যে এনেকুৱা এখন ভাওনাৰ ওপৰত তুমি লৈ আহা যিখন ভাওনাৰ জৰিয়তে সমাজত আধ্যাত্মিকতাৰ বাৰ্তা যাব লাগিব যিখন ভাওনাৰ জৰিয়তে আমাৰ উত্তৰ প্ৰজন্মই সত্য সুন্দৰৰ কথাখিনি শিকিব লাগিব তেতিয়া মই ক'লো যে পিতৃ ভক্তিৰ নাটকখনৰ কথা ক'লো তেতিয়া তেখেতে এক মুহূৰ্ততে ক'লে যে সেইখনে ভাল হ'ব কাৰণ সমাজত আজি ল'ৰা ছোৱালীৰ মাজত পিতৃ মাতৃৰ প্ৰতি যেন ভক্তিটো ক'ৰবাত নহয় ক'ৰবাত কমি গৈছে গতিকে তেখেতৰ মানসিকতাটো চব আজি যথেষ্ট ভাওনা আছে ভাওনা কেৱল মনোৰঞ্জনৰ মাধ্যম নহয় এইটো কথা আমি সকলোৱে জনা উচিত যেনেকৈ শ্ৰীমদ ভাগৱতক এখন কিতাপ বুলি যদি কোনোবাই গণ্য কৰিছে শ্ৰীমদ ভাগৱতক কেৱল মাত্ৰ এখন যদি গ্ৰন্থ বুলি কোনোবাই গণ্য কৰিছে তাতোতকৈ ডাঙৰ মূৰ্খতা একো নাই ঠিক তেনেকৈ ভাওনা কেৱল মনোৰঞ্জনৰ মাধ্যম নহয় ভাওনাৰ জৰিয়তে আমি শিকিব পাৰিম আধ্যাত্মিক চেতনা মানুহ হোৱাৰ যিটো গৌৰৱ কিয়নো যেতিয়া আমি জন্মগ্ৰহণ কৰিছোঁ ব্ৰহ্মদেৱে আমাক 83,99,999 বাৰ বিভিন্ন জীৱৰ ওপৰত জন্মগ্ৰহণ কৰাৰ পাছত ব্ৰহ্মদেৱে আমাক যিটো জীৱনৰ উপহাৰ দিছে যে মনুষ্যৰ জীৱন দিছো শ্ৰেষ্ঠ জন্মৰ জীৱৰ শ্ৰেষ্ঠ জন্মৰ উপহাৰ দিছো তোমালোকে এটা কথা মনত ৰাখিবা যে অহৰ্নিশ জাগৰণীয়ম লোকহিত মম কৰণীয়ম
তোমালোক সদা জাগ্ৰত হৈ থাকিবা আনৰ উপকাৰ সাধন কৰিবৰ কাৰণে ব্ৰহ্মদেৱৰ গাত কোনো কথাটো আমি কৈ থৈ আহিলোঁ অহাৰ পিছত আমি পৃথিৱীত আহি কি কৰিলোঁ মোৰ ঘৰ মোৰ দুৱাৰ মোৰ ল'ৰা ছোৱালী মোৰ সম্পত্তি মোৰ মাটি বাৰী তাতকৈ আমাৰ চিন্তাটো বেছি নহ'ল যাৰ কাৰণে নেকি আমি অপৰাধত পৰিলোঁ অপৰাধত পৰাৰ কাৰণে ব্ৰহ্মদেৱৰ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব আমি নোৱাৰিলোঁ কিন্তু প্ৰকৃতিৰ বক্ষত থকা প্ৰত্যেকটো জীৱই কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে কাৰণ প্ৰকৃতিৰ বক্ষ জীৱবিলাকে পৰোপকাৰ সাধন কৰি আছে কেনেকৈ কৈছে যে পৰোপকাৰায় বহন্তি নদ্যাহা নৈখন বৈ গৈছে পৰোপকাৰ সাধন কৰিবৰ কাৰণে তাত পানী খাই মনুষ্যকে আদি কৰি ইতৰ প্ৰাণীসমূহে প্ৰাণ ধাৰণ কৰিছে আকৌ পৰোপকাৰায় দুধন্তি গাবাহা যি গাইজনীৰ গাখীৰ খাই আমি মনুষ্যই অমৃতস্য পুত্ৰ আখ্যা লাভ কৰিছোঁ সেই গাইজনীয়ে কিন্তু গাখীৰ এটুকুৰা নিজে নাখায় পোৱালিটোকে মুক্ত কৰি মনুষ্যকে আদি কৰি ইতৰ প্ৰাণীসমূহক দিয়ে আকৌ পৰোপকাৰায় ফলন্তি বৃক্ষাহা গছজোপাই লুমালুমে ফল দিছে কি কাৰণে আনৰ উপকাৰ সাধন কৰিবৰ কাৰণে কাৰণ গছজোপাই নিজে উৎপাদিত কৰা ফল এটিও নাখায় আৰু সেইকাৰণে বেদে আমাক কৈছে যিটো আমি শৰীৰ ধাৰণ কৰিছোঁ এই শৰীৰটো হ'ব লাগিব যে পৰোপকাৰায় শৰীৰ মেকপ যিটো শৰীৰ আমি লাভ কৰিছোঁ এই শৰীৰটোৰ উদ্দেশ্য হ'ব লাগিব পৰোপকাৰ সাধন কৰা আৰু পৰোপকাৰে হ'ব লাগে জীৱনৰ মহাব্ৰত যদি প্ৰকৃতিৰ বক্ষত থকা প্ৰত্যেকটো জীৱই পৰোপকাৰ সাধন কৰিব পাৰে তেনেহ'লে আমিতো মনুষ্য প্ৰকৃতিৰ পৰা বিচ্ছিন্ন নহয় আমি প্ৰকৃতিৰ মাজৰে এজন কিন্তু আমি পাহৰি যাওঁ সেইকাৰণে ভাওনাই আমাক শিকায় এই কথা কি শিকায় যে পৰোপকাৰে জীৱনৰ মহাব্ৰত যেনেকৈ হিন্দুমণিয়ে নিজৰ পিতৃ মাতৃ ভক্তি কৰিছে আমিও পিতৃ মাতৃ ভক্তি কৰিব লাগিব আমি জ্যেষ্ঠজনৰ ভক্তি কৰিব লাগিব এইকাৰণে কাৰণ প্ৰত্যেকজন ব্যক্তি একো একোখন মহাকাব্য প্ৰত্যেকজন ব্যক্তিয়ে যিজন ব্যক্তি আমাতকৈ দুদিনৰ আগত পৃথিৱীখন দেখিছে তেখেতে পৃথিৱীৰ ৰং ৰূপ গন্ধ স্পৰ্শ শব্দ আমাতকৈ বেছিকৈ শিকিছে তেখেতসকলৰ অভিজ্ঞতাক আমি নচ্ছাপ কৰিব নোৱাৰোঁ গতিকে তেখেতসকলৰ অভিজ্ঞতাক আমি সদায় সন্মান জনাব লাগিব আৰু তেখেতসকলে আমাৰ পৰা অন্য একো নিবিচাৰে তেখেতসকলে যিখন তেখেতসকল প্ৰত্যেকজনে প্ৰাপ্য সন্মান সেই প্ৰাপ্য সন্মানখন আমি দিব পাৰিব লাগিব আৰু সেই ধৰণৰ চিন্তা চেতনা আধ্যাত্মিক আৰু নৈতিক চেতনা সম্বলিত ভাওনা প্ৰথমে কোৱা হৈছিল যে 7জন দৰ্শকে একে সময়তে গ্ৰহণ কৰে কেনেকৈ যে গায়ন বায়ন সভা সভা জয় কৰে নৃত্য গীত হবে ৰসিকৰ মন কৰে পণ্ডিতে বুজিবাকে লাগি শ্লোক কৰিলা ৰচন গীতৰ অৰ্থ বুজিবাকে যত দ্বিজগণ সুমুখা দেখিবাকে যত মূৰজন ব্ৰজাৱলী ভাষাক বুজিব গ্ৰাম্যজন শুদ্ধ বা শুদ্ধচিত এক কৃষ্ণ নাম এটি সপ্তদশ নাটকৰ অনুপান গায়ন বায়নসকলে কি আহিব আহি সভা জয় কৰিব কেনেকৈ তেওঁলোকে প্ৰথমে বন্দনা কৰিব সেইসকল পৃথিৱীৰ পৰম সত্যটোক ক'ব কেনেকৈ যে চাং শ্ৰীমদ যশোদা চুত পদ কমলে নাস্তি ভক্তি নৰনাং যে চাং আভিৰ কন্যা প্ৰিয়গণ কথনে নালো ডক্টৰ ৰচগা যে চাং শ্ৰীকৃষ্ণ লীলা ললিতানি সাদৰু নৈকু কৰ্ণু ধিকেতাং কথয় তিনিয়তং কীৰ্তনস্তু মৃদংগ অৰ্থাৎ যিসকল ব্যক্তিৰ যশোদাৰ পুত্ৰ শ্ৰীকৃষ্ণৰ পদকমলত যাৰ ভক্তি নাই যিসকল আভিৰ কন্যা অৰ্থাৎ কৃষ্ণ প্ৰেমত নিমজ্জিত মন আৰু কৃষ্ণৰ পৰা বিশ্বাস হোৱাৰ পাছত তেওঁলোকৰ অন্তৰত জাগৃত হোৱা কাৰুণ্যৰ কথা শুনি যিসকলে নিজৰ অন্তৰতো কাৰুণ্য অনুভৱ নকৰে আৰু যিসকলে শ্ৰীকৃষ্ণ ললিত কথা সাদৰেৰে গ্ৰহণ নকৰে তেওঁলোকৰ জীৱনটোকেই ঠিক বুলি বৈকুণ্ঠৰ দেৱবাদ্য সংগত কৰি সপ্ত বৈকুণ্ঠ তেওঁলোকে নমাই আনিব তাৰপিছত কৈছে গায়ন বায়ন হবে সভা জয় কৰি নৃত্য গীত হবে ৰসিকৰ মন কৰে আজি নৃত্য গীত নাচিব দেখিব ৰসিকসকলে আনন্দ পাব যদু দত্ত লিখা অসম বিখ্যাত এজন গায়নে আজি গীত গাব তেওঁলোকৰ গীতৰ ৰসেৰে সকলোকে আপ্লুত কৰিব ৰসিকসকলে তাৰ পৰা ৰস ল'ব পণ্ডিতে বুজিবাক লাগে শ্লোক কৰিলে ৰচন ইয়াত পণ্ডিত লোকো আছে কাৰণ পণ্ডিতসকলৰ কাৰণে সংস্কৃতত সূত্ৰৰ শ্লোক দিয়া হৈছে কি বুলি যে নাৰায়ণ নমস্কৃতং নৰোত্তমম উমজ্ঞানম তিমিৰান্ধস্য জ্ঞানাঞ্জনা শলাকয়া সৎসুৰুং মিলিতেন তস্मै শ্ৰী গুৰুবে নমঃ আমি সাধাৰণ চোহালকা সংস্কৃতৰে অৰ্থ নাজানো যে যি নাৰায়ণৰ নাম উচ্চাৰণ কৰাৰ লগে লগে আমাৰ মনৰ পৰা অন্ধকাৰ দূৰ হয় অজ্ঞানতাৰ অন্ধকাৰ দূৰ হয় প্ৰকৃত জ্ঞানৰ আমি সন্ধান পাওঁ সেইজন নাৰায়ণৰ চৰণত আমি সেৱা কৰিছোঁ আকৌ কৈছে গীত অৰ্থ বুজিবাকে যত দ্বিজগণ আজি এইকেইদিন ভাগৱত চলাৰ পাছত দিনৰ কাৰ্যসূচী চলাৰ পিছত আজি এনে বীৰ্য আছে বীৰ্য মানে কি যে জাতস্বৰী শুদ্ধ সংস্কাৰে বীৰ্য অৰ্থাৎ যেতিয়াই জন্মগ্ৰহণ কৰে যাৰ ঘৰতে জন্মগ্ৰহণ নকৰাক লাগে সি ক্ষুদ্ৰ হৈ জন্মগ্ৰহণ কৰে সংস্কাৰ সাধিত হোৱাৰ পাছত তেওঁ বীৰ্যলৈ ৰূপান্তৰিত হয় আমি ইয়াত সকলো সংস্কাৰী লোক
গতিকে আমি সকলো বীৰ্য, কিন্তু সেই বীৰ্যসকলকে বহুতে ইয়ালৈ আহিব পৰা নাই। পুতেক আহিছে, জীয়েক আহিছে, বোৱাৰীক আহিছে, পত্নী আহিছে, নাতি আহিছে, ভতিজা আহিছে, চব আহিছে। তেওঁ দিনৰ সকাম খাই এতিয়া তেওঁ গৈ বিশ্বনাথ ঘৰখন ৰখি আছে। তেওঁ বিশ্বনাথ শৰীৰটো আছে, মনটো কিন্তু কাণখন ইয়াত আছে। সেইটো বিজয় গীতৰ অৰ্থ শুনি, গীতৰ শব্দ শুনি গম পাই যাব নাটখন কলৈকে গৈ আছে। চৌমুখা দেখিবেগৰ যত মূৰজন, অৰ্থাৎ কম জ্ঞানী লোকসকলে মুখাশিল্পৰ জৰিয়তে ভাঙা তত্ত্বক উপলব্ধি কৰিব। আৰু সৰ্বশেষে কৈছে যে শুদ্ধ বা শুদ্ধ চিত এক কৃষ্ণ নাম এই ভক্ত ৰস নাটকৰ অনুপাম। অৰ্থাৎ সেইজন ভকত যিজন ইয়াত বৰ্তমান আছে, তেখেতে নাজানে যে ভগৱন্তই ২৪ বাৰ অৱতাৰ ধাৰণ কৰি দুষ্ট দমন কৰি সন্তক পালন কৰিছিলে। তেখেতে এটাই জানে যে কৃষ্ণ ঈশ্বৰ, আমি ভগৱান, নামঘৰ জনা দেখিলে সেৱা কৰিব লাগে, ভকতক দেখিলে মূৰ ধুৱাব লাগে, তাতোতকৈ ডাঙৰ কথা তেখেতে নাজানে। কিন্তু তেখেতো আজি আছে। এটাই প্ৰকাৰৰ ৭ পৰ্যায়ৰ দৰ্শকৰ সন্মিলিত প্ৰচেষ্টাত আমি ভাওনা চাম। কি সত্য উপলব্ধি কৰিম? যে কৃষ্ণ সত্য উপলব্ধি কৰিম। আৰু সেইকাৰণে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই যে কৃষ্ণ তত্ত্বটো পৃথিৱীৰ আটাইতকৈ যিটো শ্ৰেষ্ঠ তত্ত্ব, যে কৃষ্ণকে কেৱল সত্য মিছা হবে আন, জানি জ্ঞানী গুণী কৰে হৃদয়ত ধ্যান। সেইকাৰণে গায়ন বায়নসকলে ঘোষা ধেমালি আমাৰ পিতৃপুৰুষসকলে গাইছিলে যে ঢেৰ কথা জানিব দৰকাৰ নাই, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে, তপ তপ যজ্ঞ সবে বিলম্বন, কেৱল ভক্তিত তুষ্ট কুন্ত নাৰায়ণ। আৰু যিমানেই ধৰ্ম নহওক কিয়, এটাই প্ৰকৃত ধৰ্ম, সেই ধৰ্মটো হৈছে যে সমস্ত ভূততে দেখিবে নাৰায়ণ, আতপৰে আন ধৰ্ম সবে বিলম্বন। আৰু সেই প্ৰকৃত ধৰ্ম কি? সেই হৈছে আমাৰ সনাতন ধৰ্ম। আৰু সনাতন ধৰ্মৰ মূল শব্দ কথাবিলাক ক'ত আছে? বেদত আছে। ক'ত আছে? ভাগৱতত আছে। বেদে কি কৈছে? যে বেদৰ গুপুত বিত্ত নাৰায়ণ দৈৱকৃত সংখ্যা সাক্ষাতে ধৰিলে বিদিত, অৰ্থাৎ কৃষ্ণ সত্য। জীৱৰ কাৰণ হেতু নাৰায়ণে প্ৰচাৰিলা নিজৰ যশ ধৰ্ম বিপৰীত। সেইকাৰণে গায়ন বায়নসকলে, আমাৰ ককাসকলে, দেউতাসকলে সেই বিগলিত কণ্ঠৰে, সেই ঘোষা ধেমালিৰে সেই জগতৰ পৰম সত্যক আহ্বান কৰিছিলে। কেনেকে? যে শংকৰদেৱে আমাক দেখাইছিলে। সেই কথাৰে আমি আমাৰ কথাখিনি সামৰণি কৰিব বিচাৰিছোঁ। কৃষ্ণ শংকৰদেৱে মাত্ৰ এটা কথাই ক'লে যে কৃষ্ণৰ বিনে গতি নাই, কৃষ্ণৰ বিনে গতি নাই। আৰু কৃষ্ণৰ নাম আমি কেনেকে কৰিম? কৃষ্ণ এই কলি যুগত, সত্য যুগত কৃষ্ণৰ ধ্যান আছিলে, ত্ৰেতা যুগত যজ্ঞ আছিলে, কৃষ্ণ যজ্ঞ, দ্বাপৰ যুগত কি আছিলে? কৃষ্ণ পূজা। আৰু কলি যুগত কি বুলি কৈছে? যে হৰিনাম। হৰিনামজ্ঞ নামজ্ঞ মম জীৱনম কলো নাস্তব্য নাস্তব্য গতি ধন্যতা। কেৱল কৃষ্ণৰ নামেহে আমাক গতি দিব পাৰে। এনে কৃষ্ণ ৰাম একেজনেই, বিষ্ণু একেজনেই, কৃষ্ণাই আৰু শিৱ একেজনেই, পৰম ব্ৰহ্ম, পৰম সত্য। সেই সত্য তত্ত্ব আজি উপলব্ধি কৰি আমি আমাৰ মনুষ্য জীৱন সাৰ্থক কৰোঁ। আহক, ভাওনা ব্যক্তি বিশেষে উদ্বোধন কৰিব নোৱাৰে, ভাওনা উদ্বোধন কৰে গায়ন বায়নে উদ্বোধন কৰিব। ভাওনাৰ প্ৰাক্ষণত আমি মাত্ৰ বক্তব্য দিলোঁ। এই নাটক ভাগি 2015 চনত আমি নাট্যৰূপ দিছিলোঁ আমাৰ পিতৃ প্ৰয়াত শম্ভুনাথ শনিকৰদেৱৰ প্ৰেৰণাৰে। তেখেত 2008 চনত ঢুকাইছিলে। এই কাহিনীটো সাধাৰণতে ৰামায়ণৰ কাহিনী আমি পাওঁ মাধৱ পণ্ডিতৰ জৰিয়তে, কিন্তু এই নাটকখনৰ নাট্যৰূপ মই দিছোঁ শ্ৰীধৰ কন্দলীৰ এটি কবিতাৰ পৰা প্ৰায় 7 পৃষ্ঠাৰ দীঘল সেই যিটো কাব্যাংশ, সেই কাব্যাংশ মোৰ দেউতাৰ মুখস্থ আছিল। যেতিয়া মই এই কাহিনীটো বেলেগ ভাওনা দেখিলোঁ, মই দেউতাৰ মুখত সৰুতে তেখেতৰ পোছা থকা কাহিনীটো দেখিব নাপায়, তাক নাট্যৰূপ দিয়া প্ৰয়াস কৰি আজি তাৰিখত অসমৰ এখন জনপ্ৰিয় নাটকৰ ৰাইজে আদৰি লৈছে। আহক ভাওনাখন চাওঁ, আমাৰ জীৱন যৌৱন সাৰ্থক কৰোঁ। আৰু যিজনে গৃহস্থ বুলি জনাকি অজয় গোটেই ভাওনাখনৰ ব্যৱস্থা বুলি তৈয়াৰ কৰি দিছে, প্ৰকৃতাৰ্থত গৃহস্থ আপোনালোক সকলোৱে অজয় দাই সহযোগিতা কৰিছে। অজয় দাই নিমন্ত্ৰণ আমি আহিছোঁ। আপোনাসকলৰ শ্ৰীচৰণ শ্ৰীমুখ দৰ্শনৰ সুযোগ হ'ল, সৌভাগ্য হ'ল। জন্মে জন্মান্তৰে এনে কৃপা যাতে আমি সদায় লাভ কৰি থাকোঁ। গৃহস্থৰ তথা আপোনাসকলে যি মনেৰে যি শতবিষ্ণৰে কৰ্মভাগী কৰিছে, ভগৱন্তই সেই কৰ্ম ফলৱতী কৰে তাৰে কামনা কৰি উপনিষদৰ এটি শ্ৰেষ্ঠতম প্ৰাৰ্থনা আমি আমাৰ বক্তব্য সামৰণি মাৰিছোঁ। স্বৰ্গীয় ভগৱন্ত সুখীন সকলো সুখী হৈ থাকক।
সর্বে সন্তু নিরাময়া সকলো নিৰোগী হৈ থাকক সর্বে ভদ্ৰাণি পশ্যন্তু মাকক সিদ্ধ ভাগৱতে সকলে ভগৱন্ত ঈশ্বৰৰ এনে কৃপা লাভ কৰক যাতে কোনেও কেতিয়াও কোনো দুখৰ সন্মুখীন নহওক জয় গুৰু শংকৰ জয় আই অসম জয়তু ভাওনা সংস্কৃতি জয়তু নামঘৰ কৃষ্ণ আজি ভাওনা মঞ্চভাগী উপনিৰ্ভৰ কৰা বিশিষ্ট সমাজকৰ্মী সমাজ সংগঠক আজি এই নাটভাগীৰ সন্মানীয় পৰিচালকৰ দায়িত্ব গ্ৰহণ কৰা আমাৰ অতিকৈ শ্ৰদ্ধাৰ আমগুৰিৰ উৎপল খনিক ডাঙৰীয়ালৈ আমি পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ আজি ভাওনা মঞ্চৰ অনুষ্ঠানটো ইমানতে সমাপ্ত